Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাছ 9ৰ ম্যাথমেটিক্সৰ যিটো নতুন কিতাপ আছে এই নতুন কিতাপটোৰ অনুশীলনী R2 ষ্টাৰ্ট কৰিম। ইয়াৰ আগতে আমি তিনিটা ভিডিঅ' বনাইছো। তিনিওটাত আমি কি কৰিছো? তিনিওটাত আমি খণ্ড খণ্ড কৰি R1টো আমি কমপ্লিট কৰিছো। তো R1ৰ 1ৰ পৰা 21 লৈকে যিমানটা কুৱেশ্যন মানে এই 21টা কুৱেশ্যন আছিল এই আমি ধুনীয়াকৈ সেইবোৰ কৰিছো। এতিয়া আমি চাওঁ R2 চোৱা R2 টো কাৰ সৈতে মিলি আছে জানা? ক্লাছ 8ত যে তোমালোকে এটা চেপ্টাৰ পাইছিলা মেনচুৰেশ্যন, তো এই মেনচুৰেশ্যন চেপ্টাৰৰ লগত মিলি আছে। তো আমি প্ৰথম কুৱেশ্যনটো এবাৰ চাওঁ আমাক কি কৈছে। প্ৰথমে ইয়াৰ ওপৰত কি কৈছে যে 1ৰ পৰা 10 লৈকে প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত আমাক জাষ্ট কৈছে যে আমি তাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো ইয়াত অৰ্থাৎ শুদ্ধ উত্তৰটো মানে আমাক কি বুজাইছে কোৱাচোন ষ্টুডেণ্টছ, যে এইটো MCQs, এইকেইটা কি হয়? MCQ হয়। তো MCQৰ আমি জাষ্ট আনসাৰ্সবোৰ ক'ব লাগে, শুদ্ধ উত্তৰটো আমি জাষ্ট ক'ব লাগে। তো প্ৰথম কুৱেশ্যনটো আমাক কি দিছে? আমাক দিছে যে এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি চোৱা, এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি আমাক কিমান কৈছে? 10,000 বৰ্গমিটাৰ হলে পথাৰখনৰ পৰিসীমা, মানে আমাক এখন বৰ্গাকাৰ পথাৰ ফিল্ডৰ আমাক তাৰ এৰিয়া দিয়া আছে বা কালি দিয়া আছে 10,000 বৰ্গমিটাৰ। তাৰপিছত কৈছে যে তাৰ আমি পৰিসীমা ওলাব লাগে, মানে তাৰ আমি পেৰিমিটাৰ ওলাব লাগে। তো ব'লা আমি এইটো কৰি চাওঁ, বহুতেই সহজ। চোৱা ষ্টুডেন্টস, মই কুৱেশ্যনটো ইয়াত লিখি লৈছো, এতিয়া তোমালোকৰ সহজ হ'ব। অ'কে, চ' আমাক কৈছে যে এখন পথাৰৰ কালি, আমাক কালি কিমান দিয়া আছে? কালি দিয়া আছে আমাক 10,000 বৰ্গমিটাৰ। তো যিহেতু এইটো পথাৰটো বৰ্গাকাৰ, তেন্তে আমি তাৰপিছত আমাক কৈছে যে তাৰ পৰিসীমা ওলাব লাগে। তো যিহেতু পথাৰটো বৰ্গাকাৰ, তেন্তে আমি তাৰ এটা যদি বাহু ধৰি লওঁ, কিমান? এটা বাহু যদি আমি এ ধৰি লওঁ, তেন্তে আনটো বাহু কিমান হ'ব? এ। তেন্তে এ আৰু এক পূৰণ কৰিলে কিমান হৈ যাব? 10,000 হ'ব। অৰ্থাৎ এ স্কুৱেৰ ইকুৱেল কি হৈ যাব? এৰ বৰ্গ হৈ যাব 10,000। তো আমি জানো যে 10,000 হলে কি হ'ব ষ্টুডেন্টস, কোৱা? 10,000 হলে এৰ মানটো কি হ'ব? এৰ মানটো হৈ যাব ইফালে স্কুৱেৰটো ইফালে আহিলে কি হ'ব? এইটো স্কুৱেৰ ৰুট হৈ যাব। তো স্কুৱেৰ ৰুট হৈ গলে এৰ মানটো হ'ব, আমি জানো যে 10,000, যিহেতু 10,000 আছে তেন্তে এৰ মানটো হৈ যাব আমাৰ কিমান? 100। যিহেতু আমি এটা বাহুৰ মান কিমান ধৰিছিলো? এ ধৰিছিলো, আৰু এৰ মানটো কিমান ওলাইছে? 100 ওলাইছে। আচ্ছা, বৰ্গৰ পৰিসীমাৰ সূত্ৰটো কি আছিলে কোৱা? বৰ্গৰ পৰিসীমাৰ সূত্ৰটো কি আছিলে? বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হ'ল 4a, মানে 4 পূৰণ বাহু। তেন্তে কি হৈ যাব? 4 into 100, that means 400। কিমান হৈ গ'ল? 400 মিটাৰ। অ'কে, আই হোপ তোমালোকে সেইখিনি বুজি পাইছা। তেন্তে আমাৰ আনসাৰটো কি হ'ব? আনসাৰ উইল বি ডি। ডি মানে হ'ল আমাৰ 400 মিটাৰ, তেন্তে ডিটো হ'ব আমাৰ শুদ্ধ উত্তৰ। তো এই ক্ষেত্ৰত আই হোপ তোমালোকে বস্তুবোৰ বুজি পাইছা মই কি কৈছো। প্ৰথমে কৈছে চোৱা, বৰ্গাকাৰ খেতি পথাৰ মানে এটা স্কুৱেৰ চাইজৰ এটা পথাৰ, তাৰ কি কৈছে? তাৰ কালি আমাক কিমান দিয়া আছে? 10,000 বৰ্গমিটাৰ বা মিটাৰ স্কুৱেৰ। যদি আমি তাৰ এটা বাহুৰ মান ধৰো আমি এ, তেন্তে আনটো বাহুটো এ হ'ব, যিহেতু এইটো এটা বৰ্গ। তো সেইকাৰণে এ আৰু এ পূৰণ হৈ এ স্কুৱেৰ হৈ গ'ল। স্কুৱেৰটো যেতিয়া নেকি এইফালে আহিব, এইটো কি হৈ যাব? ৰুট হৈ যাব। কি হৈ যাব? ৰুট। তেন্তে ৰুট 10,000, চোৱা এইটো 1000 কিয় লিখিছো? এইটো 10,000 হ'ব। ৰুট 10,000, তো ৰুট 10,000ৰ মানটো কিমান হৈ যাব? 100। তাৰপিছত আমি চাওঁ, যিহেতু এটা বাহুৰ মান ওলাইছে কিমান? এটা বাহুৰ মান কিমান ওলাইছে? 100। তেন্তে ইয়াৰ পৰিসীমা কিমান হৈ যাব? 100 কেইটা আছে? তেন্তে 4টা। এটা বাহুৰ মান যদি এইটো 100 হয়, তেন্তে এইটো 100 হ'ব, কাৰণ এইটো এটা কি? বৰ্গ। দ্যাট মিন্স এইটো হৈ গ'ল আমাৰ 400। আৰু ইয়াৰ সূত্ৰটো কি আছিলে? পৰিসীমাৰ সূত্ৰটো 4a। তো আমি আই হোপ বুজি পাইছো, হয়নে নহয়? তোমাৰ আনসাৰটো হৈ গ'ল ডি। অ'কে, এতিয়া চাওঁ আমি কুৱেশ্যন 2। কুৱেশ্যন 2ত আমাক কি দিছে যে আয়তাকাৰ চোতাল এখনৰ দিক, চোতাল মিন্স কি? এই যে ঘৰৰ সন্মুখত যে থাকে, দেৱজিৎ বুজি পাইছানে? চোতাল, এখন আয়তাকাৰ চোতাল এখনৰ দিক কিমান কৈছে আমাক?
30 মিটাৰ বুলি কৈছে, দিগটো কিমান কৈছে 30 মিটাৰ, দিগ মানে কি হ'ব লেন্থ, লেন্থটো আমাক কৈছে 30 মিটাৰ আৰু তাৰ কালি মানে এৰিয়া আমাক দিয়া আছে কিমান, এইটো এৰিয়াটো দিয়া আছে আমাক কিমান 600 বৰ্গ মিটাৰ, 600 মিটাৰ স্কুৱেৰ এনেকে লিখিলেও হ'ব। তাৰপিছত আমাক কি কৈছে যে হলে চোতালখনৰ পৰিসীমা কি হ'ব, চোতালখনৰ পৰিসীমা, পৰিসীমা মানে কি, পৰিসীমা মানে হ'ল পেৰিমিটাৰ, পেৰিমিটাৰটো আমি কিমান হয় এইটো ওলাব লাগে। তো কুৱেশ্যনটো গ'ল দীপাঞ্জলিলৈ। দীপাঞ্জলি প্ৰথমে তুমি কোৱা আয়তৰ কালিৰ সূত্ৰ কি আছিলে? দীপাঞ্জলিয়ে ক'ব আয়তৰ কালিৰ সূত্ৰ। তো আয়তৰ কালিৰ সূত্ৰটো আছিলে লেন্থ ইনটু ব্ৰেথ। আমাক ইয়াত লেন্থ দিয়া আছে, ব্ৰেথ দিয়া নাই, তেন্তে চোৱাচোন লেন্থ ইনটু ব্ৰেথ কৰিলে কি হ'ব, তাৰ কালি ওলাব আৰু কালিটোতো আমাক দিয়ে আছে 600 বৰ্গ মিটাৰ বা 600 মিটাৰ স্কুৱেৰ। আমি চোৱা চিম্পলি কৰি আছো, জাষ্ট আমাক ইয়াত আনসাৰ্সটো ওলাব লাগে, সেইকাৰণে মই শৰ্টকাট দেখুৱাই আছো, বুজি পাইছানে? ইয়াততো লিখাৰ দৰকাৰ নাই। তাৰপিছত আমাক কি কৈছে চোৱা, যেহেতু দিগটো আছিলে আমাৰ 30, তেন্তে 30 ইনটু বি আমি এনেকে কৰিম নে নাই কোৱা, 30 ইনটু বি ইকুৱেল 600। আকৌ যদি তুমি বিক ৰাখি দিয়া, বিক আমি ৰাখি দিও, তেন্তে 600 ডিভাইডেড বাই কি হৈ যাব 30। তো বি ইকুৱেল কিমান হ'ব ষ্টুডেন্টস কোৱা, 0 0 কাটি দিয়া আৰু 6 ইয়াত 60 কিমান 360 কিমান যাব 20 বাৰ, কেইবাৰ যাব কোৱাচোন ষ্টুডেন্টস, 20 বাৰ যাব। তো আমি ইয়াৰ পৰা কি পালো যে ইয়াৰ বিটো হৈ গ'ল 20 মিটাৰ। তো আমি পালো চোৱা এল পালো কিমান, এল দিয়া আছে আমাক 30, বি দিয়া আছে আমাক 20। এতিয়া আমি তাৰ কি ওলাব লাগে, পৰিসীমা। এতিয়া কুৱেশ্যনটো মই সুধিলো মহিবুলক, মহিবুল তুমি কোৱা আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছিলে? একেবাৰে সৰু ষ্টুডেন্ট এজনো কৈ দিব, ক্লাছ 6ৰ কোনোবাক যদি মই সুধো এইটো কৈ দিব। কোৱা আয়তৰ পৰিসীমাৰ সূত্ৰ, জলদি কোৱা মহিবুল। হ্যাঁ, লেন্থ প্লাস ব্রেথ, হাউ, কেনেকে, কোনে কবা, দেৱজিৎ বলো। এইটো নাজানা তোমালোক, 2 ইনটু 2 হোল ইনটু এল প্লাস বি, লেন্থ প্লাস ব্রেথ। তো এইটো হ'ব সূত্ৰ বেঙা, এইটো নাজানা কোৱাচোন, দুখৰ বিষয় এইটো। 2 হোল ইনটু এল মানে কি আছে 30 প্লাস ব্রেথ মানে কি 20। তো ইফালে কিমান হ'ব 2 ইনটু, ইফালে হৈ যাব 50। নাও দিস ইজ দ্য আনসার 100। তো তাৰ এই আয়তাকাৰ চোতালটোৰ পৰিসীমা কিমান ওলাল আমাৰ 100, আৰু 100 ইয়াত আছে নে নাই চোৱা, আছে, আনসাৰটো হ'ব আমাৰ সি। আই হোপ তোমালোকে এইখিনি বুজি পাইছা, হয়নে নহয় কোৱা ষ্টুডেন্টস, বুজি পাইছানে বাৰু? ওকে, বুজি পালে বহুত ভাল। তাৰপিছত চোৱা আমি চাও নেক্সট কুৱেশ্যনটো আমি চাও। ইয়াত আমাক কি দিছে চোৱা, 9 সেন্টিমিটাৰ বাহু বিশিষ্ট, মানে 9 সেন্টিমিটাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য, 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ আমাক কিমান দিয়া আছে 30 সেন্টিমিটাৰ, সৰি 3 সেন্টিমিটাৰ, প্ৰস্থ মানে বি কৈছে, বি দিয়া আছে আমাক 3 সেন্টিমিটাৰ। হলে আয়তটোৰ পৰিসীমা আমি ওলাব লাগে, তেন্তে আমি তাৰ আয়তটোৰ কি ওলাব লাগে, পৰিসীমা। পৰিসীমা মিন্স কি, আয়তৰ পৰিসীমাৰ সূত্ৰটো অথনি মই ক'লোৱেই, এইটো চোৱা বহুত সহজ। আমাক কৈছে যে এনেকুৱা এটা আয়ত যাৰ কালি কাৰ সমান, এটা 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ কালিৰ সমান। তেন্তে প্ৰথমে আমি বৰ্গৰ কালিটো ওলাও, মানে ইয়াত আমাক কৈছে যে বৰ্গৰ কালি ইকুৱেল আয়তৰ কালিটো ইয়াত সমান দিছে। তো বৰ্গৰ কালিটো আমি ওলাও, যেহেতু বৰ্গৰ এটা বাহুৰ মান দিছে আমাক 9, তেন্তে বৰ্গৰ কালিৰ সূত্ৰ কি আছিলে এ স্কুৱেৰ, দ্যাট মিন্স 9ৰ বৰ্গ হ'ব, 9ৰ বৰ্গ হৈ গ'ল 81। ইয়াত কাৰোবাৰ কিবা ডাউট আছে? ওকে গুড। তাৰপিছত কৈছে যে চোৱা 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়ত, মানে এই আয়তটোৰো কালি কিমান বুলি কৈছে, ইয়াত আয়তটোৰ কালি আমাক 81 বুলি কৈছে। এতিয়া আকৌ এই আয়তটোৰ বি দিয়া আছে, তেন্তে তাৰ এল দিয়া আছে নে বাৰু, দিয়া নাই। আমি এল টো ওলাব পাৰিলে আমি তাৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰিম। তো আমি এতিয়া এল ওলাম, সো এল টো আমি তো নাজানো, আৰু সূত্ৰটো এইটো হ'ব এল ইনটু বি ইকুৱেল কিমান হ'ব 81, হয় নহয়, কাৰণ আয়তৰ কালিৰ সূত্ৰ এইটো এল ইনটু বি, আৰু তাৰ কালি কিমান দিয়া আছে, আমি তাৰ পৰা পালো যে তাৰ কালি দিয়া আছে 81। তেতিয়া এলৰ জেগাত আমি একো নবহাও, কিন্তু বিৰ জেগাত আমি কি বহাম, বিৰ জেগাত আমি বহাম 3।
কি বহাম 3 ইকুৱেল কিমান হৈ যাব 81 তাৰপিছত ষ্টুডেন্টস হোৱা L ইকুৱেল কিমান হ'ব 81ক তুমি যদি ডিভাইড কৰি দিয়া 3 ৰে তেন্তে তুমি কিমান পাবা 3 8ত যাব কেইবাৰ দুবাৰ 1 বাকি থাকি 2 বাকি থাকিল 21 21ত যাব কেইবাৰ 7 বাৰ তেন্তে L ৰ মানটো তুমি কিমান পাইছা L ৰ মানটো পাইছা 27 ওকে তেন্তে L ৰ মান আমি পাই গলো 27 চোৱা B ৰ মান দিয়া আছিলে আৰু আমি L ৰ মানো পাই গলো L ৰ মান পালো আমি 27 আৰু B ৰ মান দিয়া আছে আমাক 3 তো এতিয়া আমি কি ওলাব লাগে সেই আয়তটোৰ পৰিসীমা ওলাব লাগে এতিয়া আমি কি লিখিম therefore perimeter of the rectangle বা আয়তটোৰ পৰিসীমা এইবিলাকতো লিখাৰ দৰকাৰ নাই আমি জাস্ট বুজি লও কাৰণ ইয়াত আমাক আনসারসটো ওলাব কৈছে তে সেই কাৰণে আমি কি কৰিম 2 আৰু 2 হোল ইনটু L প্লাস B এটো ব্যৱহাৰ কৰিম আৰু 2 হোল ইনটু এতিয়া L ৰ মান কিমান আছে 27 যোগ B ৰ মান কিমান আছে কোৱা B ৰ মান আছে আমাক 3 দিয়া আছিল হয়নে নহয় বুজি পাইছা রাইজ একো নকয় কিয় 2 হোল ইনটু কিমান হৈ যাব 30 দেন দা আনসার ইজ 60 তো এতিয়া কোৱা কোনটো হ'ব আনসার আনসার বি ফৰ বাহুবলী ওকে আনসার বি হ'ব বি মানে বিশ্বজিৎ আছা বিশ্বজিৎ গুড বিশ্বজিৎ এন্ড দেৱজিৎ ওয়াও চোৱা বি মিন্স বিশ্বজিৎ আৰু ডি মিন দেৱজিৎ বহুত ধুনীয়া তাৰপিছত আমি চাও এতিয়া নেক্সট কুৱেশ্যন তো আমি ইয়াৰ পৰা বুজি পালো যে এই আয়তটোৰ পৰিসীমা হ'ব 60 সেন্টিমিটাৰ তো ইয়াততো কাৰো ডাউট নাই আৰু ডাউটৰ কুৱেশ্যনেই নহয় এইটো হয়নে নহয় কোৱা এইটো কোনো ডাউটৰ কুৱেশ্যন নহয় নাও উই উইল ফোকাস অন দি নেক্সট কুৱেশ্যন এভৰিওয়ান এই কুৱেশ্যনটো তোমাক কি কৈছে যে এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজ আকৃতিৰ এখন আইনাৰ দাঁতি ওকে শুনিবা এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজ আকৃতিৰ এখন আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ জোখ ক্ৰমে আমাক কিমান কৈছে 80 সেন্টিমিটাৰ আৰু 120 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালিৰ আমি জোখ নিৰ্ণয় কৰিব লাগে চোৱা এখন টেবুলৰ ওপৰত থকা এটা টেবুল ধৰি লোৱা এইটো এটা টেবুল এই ধৰণৰ এটা টেবুল আমাক দিছে এই টেবুলৰ ওপৰত কি আছে এখন ত্ৰিভুজ আকৃতিৰ আইনা এটো ত্ৰিভুজ আকৃতিৰ আইনা আছে এটা এনেকে বুজি পাইছানে ত্ৰিভুজ আকৃতিৰ আইনা আছে আৰু আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ জোখ ক্ৰমে দাঁতি মানে কি হ'ব এই যে এইটো সেকশন হ'ব দাঁতি কাখ বুজি পাইছানে এইটো দাঁতি এই দাঁতিৰ উচ্চতা দাঁতিৰ জোখ কিমান কৈছে 120 সেন্টিমিটাৰ আৰু তাৰ উচ্চতা কিমান দিছে উচ্চতা দিছে আমাৰ 80 সেন্টিমিটাৰ তাৰ পিছত কৈছে ত্ৰিভুজটোৰ কালি ওলাব লাগে তো চোৱা ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আছিল কোনে কবা মোক জলদি কোনে কবা বেসিক কোৱেশ্চন হাফ ইনটু বেস ইনটু হাইট ইয়াত বেস কোনটো আছে কোৱা ইয়াত বেস কি দিয়া আছে বেস দিয়া আছে 120 সেন্টিমিটাৰ আৰু হাইট কি দিয়া আছে কোৱা 80 centimeter. Now just apply this method and you will get the answer. Just apply kora aru tumi pai jaba niyom to koa ki hobo half into 120 into 80 to ki hobo bolo yak tumi dia 40 tar pisot 4 puron 12 hoi jabo kiman 48 aru ifale duta shunyo to amar answer kiman hobo koa 4800 acha आंसर टू किमान হৈ গল আমাৰ 4800 বর্গ সেন্টিমিটার হ'ব নে কি হ'ব কোৱা বর্গ সেন্টিমিটার হ'ব কাৰণ এইকিটা দিয়া আছিল আমাক কিমান বর্গ সেন্টিমিটার তো আনসার বি ফর বিশ্বজিৎ হয়নে নহয় কোৱা আনসারটো কি হ'ব বি ফর বিশ্বজিৎ ওকে তো বিশ্বজিৎ তোমার ভাল লাগি আছে না নাই কোৱা হ্যাঁ নকয় কিয় good okay so can we focus on the next question say yes or no okay good তাত ইয়াত কৈছে আমাক এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ জোখ ক্ৰমে 48 সেন্টিমিটাৰ আৰু বর্গ সেন্টিমিটাৰ মানে এটা ত্ৰিভুজৰ কালি আৰু তাৰ কোনো এটা বাহুৰ জোখ
ক্ৰমে কৈছে যে ক্ৰমে কোৱাৰ লগে লগে আমি বুজিব লাগিব ত্ৰিভুজৰ কালিটো বুজাইছে এইটো, কাৰণ ইয়াত বৰ্গ চেণ্টিমিটাৰো দিয়া আছে, সদায় কালি বৰ্গত হয়। তাৰপিছত কৈছে তাৰ কোনো এটা বাহুৰ জোখটো আমাক কৈছে কিমান 8 চেণ্টিমিটাৰ হলে তাৰ অনুৰূপ হলে বাহুটোৰ অনুৰূপ উচ্চতা কিমান হ'ব আমাক ক'ব দিছে। বহুত ইজি, চোৱা মই এটা ত্ৰিভুজ বনাও প্ৰথমে, হে চাবা। ধৰি লও মই ইয়াত এটা ত্ৰিভুজ বনাইছো। তো এই ত্ৰিভুজটোত আমাক কি কৈছে শুনিবা, আমাক কৈছে যে তাৰ এটা বাহুৰ জোখ আমাক তাৰ কালি দিয়া আছে। মূল কথা হ'ল তাৰ কালি দিয়া আছে কিমান 48 চেণ্টিমিটাৰ স্কুৱেৰ তাৰ কালি দিয়া আছে। আৰু তাৰ এটা বাহুৰ জোখ কিমান দিয়া আছে, এটা বাহু যদি আমি ইফালে এটা বাহু বনাও, এইটো বাহুই ধৰিলো, ধৰা এইটো বাহু দিয়া আছে, কিমান দিয়া আছে 4 চেণ্টিমিটাৰ, 4 নহয় এইটো 8 হ'ব, 8 চেণ্টিমিটাৰ। আৰু হলে বাহুটোৰ অনুৰূপ উচ্চতা, মানে বাহুটোৰ লগত থকা উচ্চতাটো আমি নিৰ্ণয় কৰিব লাগে। তেন্তে বাহুটোৰ লগত থকা উচ্চতাটো আমি নাজানো, তো সেইকাৰণে ইয়াক আমি কি ধৰিছো কোৱাচোন ষ্টুডেন্টস, h ধৰিছো, মনত ৰাখিবা। তো আমি জানো যে ত্ৰিভুজৰ কালিৰ সূত্ৰটো হ'ল হাফ ইনটু বেজ ইনটু হাইট। তো এতিয়া আমাৰ ত্ৰিভুজৰ কালি কিমান দিয়া আছে কোৱা 48 centimeters, so we can put 48 centimeter here, centimeter square here. তো এতিয়া আমি বহাই দিম যি আমাৰ তাত আছে। আমাৰ তাত এইটো কি দিয়া আছে, এই মানটো যে এইটো কি হয়, কিহৰ মান কোনোবাই কবানে, এইটো কিহৰ মান, বেজ বা বিৰ মান। এইটো কাৰ মান, ভূমি বা বেজৰ মান একেই কথা। তো এইটো বিৰ মান আৰু h ৰ মান আমি নাজানো, so we will find out h। তো হাফৰ মান মই বহালো হাফ, বিৰ মানটো কি আছে কোৱা, একো নকয় কোনেও, বিৰ মানটো কি আছে 8, গুড। আৰু h ৰ মান আমি নাজানো, তাৰপিছত 48 আছে। ওকে, তো এতিয়া আমি কি কৰিম, এই 2 ইয়াত আমি কি কৰি দিম 4 যাব, তো কিমান হৈ যাব ষ্টুডেন্টস, ইফালে থাকি যাব 4 into h ইকুৱেল হৈ যাব 48। নাও we will just keep h here and we will move this 4 from this side। তো এতিয়া 4 যদি এইফালে গুচি যায়, 4 যাব এবাৰ, ইয়াত যাব দুবাৰ, that means h ইকুৱেল আমাৰ কিমান হৈ গ'ল 12। বাহ, সব আনসার বিশ্বজিতে লৈ আছে, কিয় সব আনসার যদি বিশ্বজিতে লয় দেৱজিতে কি ল'ব কোৱাচোন, হ্যাঁ আনসারটো আমাৰ কিমান ওলাল, h কিমান ওলাল ৰাইজ, what is the value of h, the value of h is 12 and 12 means বিশ্বজিৎ, হয় নে নহয়, in here। তো আনসারটো হ'ব আমাৰ b। ওকে, তাৰপিছত চাও আমি নেক্সট কুৱেশ্যন, is there any doubt, good, ওকে। সো এতিয়া আমি চাও নেক্সট কুৱেশ্যনত আমাক কি দিয়া আছে, এটা ত্ৰিভুজৰ কালি আৰু এটা ত্ৰিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতা, এতিয়া ভূমিৰ অনুৰূপ উচ্চতা বুলি কৈছে, যথাক্ৰমে 1256 বৰ্গ মিলিমিটাৰ। ওকে, চোৱা তাৰপিছত আমাক কি কৈছে যে 3.14 মিলিমিটাৰ, আৰু তাৰপিছত কৈছে সেই ভূমিৰটো আমি জোখ নিৰ্ণয় কৰিব লাগে। ইয়াত প্ৰশ্নটো যদি আমি ভালকে নপঢ়ো তেতিয়া বুজি নাপাম, বুজি পাইছানে, তো ধুনীয়াকে শুনা আকৌ। এটা ত্ৰিভুজৰ কালি, প্ৰথমে কৈছে এটা ত্ৰিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতাৰ জোখ, মানে কোনো এটা ভূমি, ধৰি লোৱা ত্ৰিভুজটো মই এনেকে বনালো, এইটো ধৰি লোৱা মই দিলো ভূমি, এই ভূমিটোৰ ইয়াৰ কালি আমাক দিয়া আছে কিমান, কালি দিয়া আছে আমাক 1256, কিন্তু ইয়াৰ কোনো এটা ভূমি, ধৰি লোৱা মই ধৰিলো এই ভূমিটোৰ উচ্চতা কিমান দিয়া আছে, এই ভূমিটোৰ উচ্চতা দিয়া আছে আমাক 31.4 মিলিমিটাৰ, 4 মিলিমিটাৰ মানে mm, 4 মিলিমিটাৰ বা mm, এইটো মিটাৰ স্কুৱেৰ এনেকে দিব পাৰা, মিলিমিটাৰ স্কুৱেৰ। তো এনেকে দিয়া আছে। তাৰপিছত কৈছে যে সেই ভূমিটোৰ, এতিয়া এইটো ভূমি ধৰিছিলো আমি, হয়নে নহয়, তেন্তে এই ভূমিটোৰ আমি মান নিৰ্ণয় কৰিব লাগে। তো এইটো সেম হয়, আগতে এই কুৱেশ্যনটোত কি কৈছিলে, ভূমিৰ মান দিয়া আছে, উচ্চতাৰ মান উলিওৱা। এতিয়া আমাক কি দিয়া আছে কোৱা, এতিয়া কৈছে যে উচ্চতাৰ মান দিয়া আছে, তুমি উলিওৱা কিহৰ মান, তুমি উলিওৱা ভূমিৰ মান, মানে বিৰ মান, বেজৰ মান উলিওৱা। তো এইটো ইজি হ'ব। প্ৰথম কথা হ'ল কি, সূত্ৰ হ'ল আমাৰ হাফ ইনটু এ ইনটু
এ ইনটু বি বা বি ইনটু বি ইনটু এইচ এ ইনটু বি লিখিলেও হ'ব, মানে বুজিলেই হ'ল। চোৱা ইয়াত 1256 কি দিয়া আছে আমাক, 1256 মিলিমিটাৰ স্কোয়ার এনেকে দিয়া আছে। Now we will just put something uh, instead of we will put 331.4 instead of h here. তো আমি h এর সলনি এটু বহাম 12 1/2 into b into 31.4 equal 1256 আমি 1256 টো বহালো। স্টুডেন্টস ধ্যান দিয়া অকমান। তো যেতিয়া নেকি আমি এই দুইটোক লৈ যাওঁ প্ৰথমে বা যেনেকেই কৰা তুমি এটা কৰিলেই হ'ল। এক কাম কৰো, মই এই ইয়াক আমি হৰণ দিওঁ 2ৰে। চাবা অকমান মই ডাঙৰ কৰি দিছো। 2 যেতিয়া নেকি 30ত হৰণ যাব, ধৰি লোৱা 30 নহয়, ইয়াত 314। তো 314ত চোৱা 3ত যাব কেইবাৰ হৰণ, 3ত যাব কেইবাৰ, 3ত যাব ই এবাৰ, আৰু কিমান থাকিব 1 থাকিব, 11 11ত যাব 5 বাৰ, আৰু 1 থাকিব 14 হৈ যাব, 14ত যাব কেইবাৰ 7 বাৰ, 7 বাৰ থাকিব, 7 বাৰ। এতিয়া দশমিক কিন্তু 1 ঘৰ আগত আছিলে, তো সেইকাৰণে এইটো হ'ব 15.7। কিমান হৈ যাব ষ্টুডেন্টস 15.7। চোৱা ভালকে চোৱা 15.7 হৈ যাব। তো আমি এতিয়া লিখি দিম, মনত ৰাখিবা আমাৰ ইয়াত থাকি গ'ল বি, আৰু এইখিনিতো হৰণে গুচি গ'ল, দুইটো তলত আছে এইটো ওপৰত আছিলে, তো হৰণ গুচি গ'ল, তো সেইকাৰণে ইয়াত কিমান হ'ব 15.7 ইকুৱেল এইটো সাইডত কি আছে 1256 1256। তো আমি এতিয়া কি কৰিম, বিক ৰাখি দিম, আৰু এইফালে আছে আমাৰ কিমান 1256 বাই 15.7 বাই 15.7। ওকে, তো এতিয়া আমি কৰিম, এইটো কি হয় ওলাই যাব। চোৱা মই এতিয়া টেকনলজিটো ষ্টাৰ্ট কৰি দিওঁ, কাৰণ এইটো কেতিয়াবা আমাক হেল্প কৰে। ওকে, মই এতিয়া চাওঁ 1256ক যেতিয়া তুমি হৰণ দিবা 15.7 এৰে কি হয় আমি চাওঁ, এইটো কিমান হ'ব, এইটো কিবাহে ওলাইছে, এইটো হ'বনে বাৰু, নাই নহয়, 500 কেনেকে হ'ব, ৰবা মই ধুনীয়াকে কৰো 1256 ই কেনেকে কৰিছে। ওকে, ৰবাচোন মই চাওঁ কি হয়, আকৌ তলত দিলো 15.7, এতিয়া চাওঁ কি হয় 8 কিমান ওলাইছে 8, হে 8 ওলাইছে। ৰবা মই নিজেই কৰি চাওঁ, টেকনলজিয়ে কেতিয়াবা আমাক মানে বিপদত পেলাই দিয়ে। চোৱা এইটো কি হ'ব 80 হ'ব, ই টেকনলজিয়াৰ মাথা খাৰাপ কেতিয়াবা, বুজিছানে। তো এইটো আমাৰ কিমান হ'ব স্টুডেন্টস, বি ইকুৱেল হৈ যাব আমাৰ 80। ওকে রাইজ, समझ में आया, হেল্ল' বুজি পাইছা, গুড। তো বিৰ মানটো হৈ গ'ল 80। তো এতিয়া আমাৰ বিৰ মানটো কিমান ওলাইছে 80। এতিয়া কোৱা, এতিয়া এইটো কাৰ নাম দিম কোৱাচোন, ভূমিৰ যুগটো ওলাই গ'ল, এতেকে ভূমিৰ যুগটো হ'ল 80। তো এইটো হ'ল আমাৰ এ মানে কি আকাশ আলী, হয়নে নহয়। তো আকাশ, এইটো তোমাৰ, এইটো আনসাৰটো তোমাৰ ফালে গ'ল। ওকে, তো চোৱা আমাৰ 80 ওলাল। তো আই হোপ বুজি পাইছে এইটো সকলোৱে। ইয়াত কাৰোবাৰ কিবা ডাউট আছে। এই যে 5 নম্বৰ কুৱেশ্যন আৰু 6 নম্বৰ কুৱেশ্যন বোথ আৰ সিমিলাৰ, কিন্তু এটাত উচ্চতা উলিয়াব দিছিলে আৰু এটাত ভূমি দিয়া আছিলে, কিন্তু ইয়াত কি কৰিছে ভূমি ওলাব লাগে, উচ্চতা দিয়া আছে, একই কথা একই কাম। তাৰপিছত চাও আমি নেক্সট কুৱেশ্যন। এই কুৱেশ্যনত আমাক কি দিয়া আছে স্টুডেন্টস, এই কুৱেশ্যনত আমাক কৈছে যে 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ উলিওৱা। বৃত্তৰ পৰিধিৰ সূত্র কি আছিলে, আকাশ কোৱাচোন, আকাশ বৃত্তৰ পৰিধিৰ জোখ কিমান। so sad okay, what is the perimeter of circle, বা perimeter নকয় ইয়াক circumference বুলি কয়। what is the circumference of circle, পাই r নহয় বেঙা, 2 পাই r, পাই r h কেনেকে হ'ব, h কি থাকে জানো, বৃত্তত h থাকে, বৃত্তৰটো কোনো উচ্চতা নাথাকে, তো 2 পাই r হ'ল আমাৰ বৃত্তৰ পৰিধিৰ সূত্র। আৰু কোৱাচোন দেৱজিৎ, তাৰ কালিৰ সূত্র কি আছিলে, what is the area of circle, the formula,
अभी अभी मैं बोला कि इसमें h कैसे होगा? सर्कल में h होता है बोलो? ये सिर्फ होगा पाई आर स्क्वायर। ऐसे कैसे होगा बोलो? बेसिक बेसिक सा फॉर्मूला अगर तुम लोग को याद नहीं रहता है ना, तो दैट्स सो सैड। ओके, बहुत স্কুলত আজি কিতাপ দিছে, তোমালোকে পাইছা? ওকে, তো চোৱা বৃত্তৰ পৰিধিৰ সূত্ৰ হ'ল আমাৰ 2 পাই r। তো আমাক ইয়াত কৈছে পাইৰ মানটো এইটো ধৰিবলৈ। পাইৰ দুটা মান থাকে, কোনোবা যদি কোনো মেনশন নকৰে তেন্তে পাইৰ আমি ভগ্নাংশৰ যিটো সূত্ৰ ভগ্নাংশৰ যিটো মান আছে সেইটো বহাম 22/7, আৰু যদি মেনশন যিটো কৰে আমি সেইটোই কৰিব লাগিব। এতিয়া চোৱা, এইটো বহুত ইজি, আমি ইয়াত লিখিম এনেকে যদি ধুনীয়াকে লিখো, গিভেনত আমাক কি কি দিয়া আছে? আমাক দিয়া আছে যে তাৰ বৃত্তৰ ব্যাস দিয়া আছে, ব্যাস 10 সেন্টিমিটার ব্যাসযুক্ত, ব্যাস মানে কি ডায়ামিটার, তো ডায়ামিটার আমাক কিমান দিয়া আছে? ডায়ামিটার দিয়া আছে আমাক 10 সেন্টিমিটার, কিন্তু ডায়ামিটাৰৰ কাম আছে নে? নাই, আমি লগে লগে তাৰ r ওলাম। r টো কেনেকে ওলাই? ডায়ামিটাৰক 2 হৰণ কৰি, তো 10ক 2 হৰণ কৰা, এইটো ওলাই যাব 5 সেন্টিমিটার। হয়নে নহয় কোৱা? ওকে, তাৰপিছত আমি চাও, এটাকে আমি লিখিম therefore circumference 2 পাই r কি হ'ব? 2 ইনটু পাই, পাই মানে কিমান আছে কোৱা? 3.14 ইনটু r, r কিমান আছে? 5। কি হ'ব? হ'ব আৰু চোৱা কেনেকে এইটো হিচাপ কৰিবা? 2 5 গুণ 10, 10 যদি 3.14 ৰ লগত পূৰণ হয় দশমিক এক ঘৰ পিছুৱাব, তো আমাৰ আনসাৰ হৈ গ'ল 31.4। তো 31.4 সেন্টিমিটাৰ ক'ত আছে কোৱা? 31.4 সেন্টিমিটাৰ ইয়াত আছে। চিৰ নামে কোন আছে আমাৰ ইয়াত? চিৰ নামত কোনো নাই? চন্দ্ৰ তো বিশ্বজিৎ হয় ন? ওকে, সি নামে আমাৰ কোনো নাই। আচ্ছা, সি নামে আমি কাৰোবাৰ নাম থৈ দিম দিয়া। আই হোপ এইটো বুজি পাইছা। এতিয়া চাও আমি নেক্সট কুৱেশ্যন। এই কুৱেশ্যনটো চোৱা, আমি এতিয়া চাও ইয়াত আমাক কি দিয়া আছে? বৃত্তাকাৰ চোতাল এখনৰ পৰিধি, বৃত্তাকাৰ চোতাল এখনৰ পৰিধি আমাক দিয়া আছে কিমান? 176 মিটাৰ। এটা বৃত্তাকাৰ চোতালৰ পৰিধি, তো চোতালৰ পৰিধি মানে কি? চোতাল, চোতালটো কি থাকে? বৰ্গাকাৰ। অ না, বৃত্তাকাৰ বুলি কৈছে ইয়াত। তো বৃত্তাকাৰ, এনেকুৱা চোতাল এটা বৃত্তাকাৰ চোতাল। চাবা টেকনলজিয়া, এইটো চোৱা। ওকে, তো ইয়াত আমাক এটা বৃত্তাকাৰ চোতাল দিছে, আৰু এই চোতালটোৰ পৰিধি আমাক কিমান কৈছে? তাৰ সাৰ্কামফিয়াৰেন্স কৈছে 176 মিটাৰ। হলে চোতালখনৰ আমি কালি উলিয়াব লাগে। অৰ্থাৎ চোৱা, ইয়াত আমাক দিয়া আছে যে 2 পাই r কিমান বুলি দিয়া আছে? 2 পাই r টো দিয়া আছে আমাক 176 মিটাৰ, 176 মিটাৰ। এতিয়া তাৰ আমি কালি উলিয়াব লাগে। তো কালি উলিয়াব লাগিলে ইয়াৰ পৰা আমি কি কৰিব লাগিব? 2 to 2 এ হয়, পাইৰ মানটোতো 22/7 হ'ব, আৰু তাৰপিছত চোৱা, আৰু ইয়াত r ৰ মানটোহে আমি উলিয়াব লাগে। তো আমি ইয়াত পাইৰ মানটো বহাই দিওঁ। পাইৰ মান একো কৈছে নে ল'বলৈ? কিবা মেনশন কৰিছে নে ষ্টুডেন্টস? ওকে, তেতিয়া আমি পাইৰ মানটো কি বহাম? 2 ইনটু 22/7 ইনটু r, r ৰ মানটো কি আছে? r ৰ মানটো একোই নাই, আমি নাজানো একো, হয়নে নহয়? তাৰপিছত আমি বহাম 176। এতিয়া কি কৰিম ষ্টুডেন্টস কোৱা? এই যে 2 আছে ন, এক কাম কৰা, এইটো 44 দি দিয়া ইয়াত ডাইৰেক্ট, কাৰণ 2 টো 22 ৰ লগত পূৰণ হৈ খিনি কিমান হ'ব? 44, আৰু তলত হ'ব 7 ইনটু r, r কি আছে? r একোই নাই, আমি নাজানো ইয়াৰ মানটো 176। তাৰপিছত চোৱা ইয়াত কি হ'ব? r ৰ মানটো হৈ যাব r ইকুৱেল হ'ব, চোৱা ইফালে 176 আছে, 176 ইনটু, এতিয়া এইটো ভগ্নাংশ যেতিয়া নেকি এইফালে আহিব ই উলটি পূৰণ হ'ব। তো উলটি পূৰণ হলে 7 যাব ওপৰত, 44 আহি যাব তলত। এতিয়া 44 আহি যাব তলত, তেন্তে আমি চাও ইয়াত হৰণ যায় নে নাই। 11 ইয়াত যাব 4 বাৰ, 11 ইয়াত যায় নেকি আমি চাও। 11 11 যাব কেইবাৰ? একবাৰ। আৰু 17 থাকিল, তেন্তে 17 পৰা 11 গুচি গলে থাকি যাব 6, 66 যাব 6 বাৰ। তাৰপিছত আকৌ 4 16 যাব কেইবাৰ? 4 বাৰ। 4 আৰু 7 থাকিল, 4 7 গুণ কিমান হল? 4 7 গুণ কিমান?
28 4 7 গুণ হৈ গ'ল 28 তেন্তে ইয়াৰ আমি কালিহে ওলাব লাগে এতিয়া কালি ওলাম কালিৰ সূত্ৰ কি পাই r স্কয়াৰ তো পাইৰ মানটো হৈ যাব 22/7 আৰু যেহেতু ইয়াত r দুটা হ'ব 28 * 28 তো 7 28ত কেইবাৰ যাব 4 বাৰ তো এতিয়া আমাৰ থাকিল কি 22 * 28 * 4 এটো যিমান হয় হেতু হ'ব আমাৰ আনসার 2464 is the answer D for দীপাঞ্জলি বা কি হ'ব দেৱজিৎ আৰু কি আছে ডিৰ নামত আমি এটা নামৰ লিষ্ট বনাই দিম দিয়া I hope তোমালোক সকলোৱে বুজি পাইছা Is there any doubt কোৱাচোন ভাল লাগিছে নে নাই কোৱা কোৱেশ্চনবোৰ কৰি কিনি ভাল লাগিছে নে নাই কোৱা Okay good গুড বহুত ভাল লাগিছে মোৰো শুনি তোমালোক এনেকে যদি পজিটিভ ভাবে মোক আপডেটবোৰ দি থাকা যে স্যাৰ বুজি পাইছো স্যাৰ বুজি পোৱা নাই তো তেতিয়া বহুত ভাল হ্যাঁ মোক কৈ থাকিবা ওকে এতিয়া আমি চাম নেক্সট কোৱেশ্চন ইয়াত আমাক কি দিয়া আছে কোৱা এখন বৃত্তাকাৰ পিৰিছৰ কালি আমাক কি কৈছে 38.5 বৃত্তাকাৰ পিৰিছ মানে বুজি পাইছা এটা পিৰিছ এনেকুৱা এটা বৃত্তাকাৰ জেগা তাৰ কালি আমাক কিমান দিয়া আছে 38.5 আৰু ইয়াত কৈছে যে পিৰিছখনৰ ব্যাস কিমান হ'ব হেতু আমি ওলাব লাগে বহুত ইজি এটো তোমালোক নিজে ফাইন্ড আউট কৰিব পাৰিবা এটা বৃত্তাকাৰ অংশ তাৰ কালি আমাক কিমান কৈছে তাৰ এৰিয়া আমাক দিয়া আছে কিমান তাৰ এৰিয়া আমাক দিয়া আছে as এরিয়া আমাক দিয়া আছে কিমান তার এরিয়া দিয়া আছে 38.5 আৰু আমি জানো যে বৃত্তৰ কালিৰ সূত্ৰটো হ'ল পাই r স্কয়াৰ তো এতিয়া তাৰ আমি কি ওলাব লাগে ব্যাস মানে d ওলাব লাগে d ওলোৱাৰ আগতে আমি কি ওলাব লাগিব তাৰ ব্যাসাৰ্ধ ওলাব লাগিব মানে r ওলাব লাগিব তেন্তে আমি চেষ্টা কৰো আমি ওলাই দিম চাবা 38.5 আৰু পাইৰ মানটো কিমান হ'ব 22/7 তাৰপিছত ইফালে আছে পূৰণ ইফালে আছে r আৰু 38.5 তো এতিয়া r ৰ মানটো কি হ'ব r ইকুৱেল হৈ যাব আমাৰ 38.5 ইনটু 7 আছে ওপৰত 22 আছে তলত 7 আছে ওপৰত বুজি পাইছানে এটো কেনেকৈ হ'ল ও স্টুডেন্টস r স্কয়ার থাকিব r কিন্তু নাযায় স্কয়ারটো নাযায় ইয়াৰ পৰা ওকে হেতু তোমালোকে মনত ৰাখিবা স্কয়ারটো কেতিয়াও নাযায় মানে যাব আমি পিছত নিলেহে যাব এতিয়া নাযায় কিন্তু কোৱা এতিয়া কি হ'ব পাৰে তেন্তে এই যে এটো যে ইয়াত আহিলে এতিয়া আমি চাও যে 22 ইয়াত কেইবাৰ হৰণ যায় বা ওপৰত আমি এই দুটা পূৰণ কৰি দিও আগতে 7 আৰু এফালে 38.5 তো r স্কয়ার ইকুয়াল কি হৈ যাব r স্কয়ার ইফালে 38 সোয়া 38.5 ইনটু 7 আৰু তলত আছে 22 তো এতিয়া আমি চাই থাকিম সোয়া rক যদি আমি ৰাখি দিও r স্কয়ার হৈ যাব আৰু ইফালে হ'ব তোমাৰ 38 মই এফালে পূৰণ কৰি চাও আগতে 38.5 ইনটু 7 কিমান হয় নকয় কিয় আচ্ছা এটো পূৰণ কৰিলে কিমান হ'ব ৰব মই কৰি চাও 38.5 ইনটু 7 এটো তো ডাইরেক্ট কৰিলেও হয় 7 5 গুণ 35 ৰ 5 এনেকে কৰি দিয়া কিন্তু ডাইরেক্ট কৰিলে আৰু কি আৰু কৰিলে হ'ল চোৱা 269.5 হ'ব তো ইয়াৰ মানটো কি হ'ব 269.5 আকৌ ইয়াক তুমি এতিয়া 22 ৰে হৰণ দিব লাগিব তো r স্কয়ার কিমান হৈ যাব যদি তুমি 22 ৰে ইয়াক হৰণ দি দিয়া 269.5 হৰণ 22 কিমান হয় বাৰু এটো হৈ যাব 12.25 তো 12.25 হলে আমি r ৰ মানটো কি হ'ব r ক যদি এইফালে ৰাখো তেন্তে ইয়াত যে স্কয়াৰটো আছে স্কয়াৰটো এইখিনি আহি কি হৈ যাব 12.25
তো 12.25 হলে ইয়াৰ মান কি হ'ব কোৱা। তোমালোকে বৰ্গমূলৰ ধাৰাত যিটো আমি যিটো হৰণ পদ্ধতিৰে যে আমি বৰ্গমূল উলিয়াও মনত আছে নে নাই তোমালোকৰ? হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা কাৰ কাৰ মনত নাই, কাৰ কাৰ মনত আছে কোৱা। কেনেকে ওলাই চোৱা, তোমালোকে এই ধৰণে যে ওলাই 12.5 12.25 মই চোৱা ডাইৰেক্ট কৰাতকে মই বুজাই দিওঁ যাতে তোমালোকৰ মনত থাকে। এনেকুৱা এটা সংখ্যা লোৱা যাক বৰ্গ কৰিলে হয়তো 12 হ'ব, নহলে কি হ'ব কোৱা। 2 দিন আগত নে বুজাই দিছো তোমালোকক, মনত নাথাকিলে হ'ব। সেইটো কি হ'ব কোৱা, 3 3 3 গুণ 9 9 আৰু থাকি গ'ল আমাৰ কিমান 3 থাকি গ'ল, আৰু ইফালে 2 আৰু 5 নমাই আনা, 3 যোগ 3 হৈ যাব কিমান 6। তাৰপিছত যিহেতু দুইটা ঘৰ আছে, এক ঘৰ পিছত দশমিক দিয়া। তাৰপিছত কি হ'ব ষ্টুডেন্টস কোৱা, জলদি কোৱা। ইয়াত আমি এনেকুৱা এটা সংখ্যা ইয়াত আছে কি 5, এনেকুৱা এটা সংখ্যা উলিওৱা যিটো সংখ্যাক বৰ্গ কৰিলে তাৰ একক স্থানত কি হয় 5। তেন্তে এইটো আছে 5এই মাত্ৰ, আৰু বেলেগ কোনো আছে নে নাই। এককৰ ঘৰ এটা অংকৰ মাত্ৰ 5 আছে। তো 6 এইটো চোৱা 5 5 গুণ 25 5 5 6 গুণ 30 আৰু 2 কিমান হৈ গ'ল 32। তো এইটো আনসাৰ হৈ গ'ল আমাৰ কিমান 0। সো আনসাৰ 0 নহয়, মানে থাকি গ'ল 0। তেন্তে আমাৰ r ইকুৱেল কিমান হৈ গ'ল কোৱাচোন 3.5। তো আমি পাই গ'লো। চোৱা r যদি 3.5 হয়, আমাক কি ওলাব কৈছে ব্যাস। আমি জানো যে ব্যাসাৰ্ধৰ 2 গুণ। তেন্তে আমি ইয়াত লিখিম therefore d ইকুৱেল হৈ যাব কি, d মানে কি আছিলে, d মানে হ'ল 2 ইনটু r। তেন্তে d ইকুৱেল হৈ যাব আমাৰ 2 ইনটু, আরে এইটো কি লিখি আছে 2 ইনটু 3.5। তেন্তে d ইকুৱেল হৈ যাব আমাৰ টেকনলজিয়ে কেতিয়াবা উল্টা পুল্টা কৰে বুজিছানে। তো d ইকুৱেল হৈ যাব আমাৰ 7 সেন্টিমিটাৰ, এন্ড 7 সেন্টিমিটাৰ মানে কি আছে আমি চাও আছে নে নাই। একো নাথাকিলে ভাবিবা কুৱেশ্যনটো ভুল হ'ল কৰবাত, যেহেতু ইয়াত আছে মানে এইটো আমাৰ শুদ্ধ হ'ল সি। ओके, इज देयर एनी डाउट, बोलो बोलो। ओके गुड, ऐसे ही देखो, हमें देखना है सारा क्वेश्चन हम ऐसे ही सॉल्व करेंगे, ठीक है ना, फ्रॉम 1 to 25 or 26 যিমান লৈকে আছে। now we will focus on the last MCQ which is, so ইয়াত আমাক কি দিছে, এখন এটা কাঠিৰ কালি আমাক দিছে কিমান 616 বৰ্গ সেন্টিমিটাৰ হলে কাঠিখনৰ পৰিসীমা। এতিয়া চোৱা ইয়াত আমাক এই কাঠিটোৰ কি দিছে কালি আমাক দিছে কিমান 616 বৰ্গমিটাৰ। তেন্তে তাৰ পৰিসীমা আমি ওলাব লাগে। চোৱা কাঠি মানে বুজি পাইছানে, এইটো কলহৰ নিচিনা যে থাকে এনেকুৱা, এইটো এই ধৰণে যে থাকে বৃত্তৰ নিচিনা যে থাকে কাঠি, বুজি পাইছা। তো এই কাঠিটো বুজা নাই ন, মাটিৰ কলহ যে এনেকুৱা গোল থাকে, এনেকে কিবা এটা থাকে। তো যেহেতু কাঠিটো এটা বৃত্তাকাৰ বস্তু, কাঠিটো এটা কি হয় বৃত্তাকাৰ বস্তু। তো সেই কাৰণে আমি কাঠিৰ ক্ষেত্ৰত আমি বৃত্ত আকাৰে ধৰিব লাগিব, এই কাঠিটোক আমি বৃত্ত আকাৰে ধৰিব লাগিব। তেন্তে যেহেতু ইয়াত কাঠিটোৰ কালি আমাক কৈছে 616, কাঠিটোৰ কালি আমাক কিমান কৈছে 616, তেন্তে 616টো কাৰ মান পাই r স্কুৱেৰৰ মান, কাৰণ কাঠিটো কি হয় এটা বৃত্তাকাৰৰ বস্তু। তাৰপিছত কৈছে যে ইয়াৰ পৰিসীমা ওলাব লাগে। তো ইয়াৰ পৰিসীমা ওলাব লাগে মিন্স ইয়াৰ আমি 2 পাই r ওলাব লাগে। তেন্তে ইয়াৰ পৰা প্ৰথমে তুমি যেহেতু ইয়াত এটা মান দিয়া আছে, ইয়াৰ পৰা তুমি প্ৰথমে r ৰ মান ওলাবা, r ৰ মান ওলোৱাৰ পিছত ইয়াত বহাই দিবা, তুমি কিবা এটা আনসাৰ পাই যাবা। আৰু মই ভাবো এইটো তোমালোকক মই হোমৱৰ্ক দিও, পাৰিবানে? 9টা মই কৰি দিছো, এটা তোমালোকে কৰিবা। ডিল ডান, পাক্কা? গুড গুড, এনেকেহে মানে নিজৰ মনত সাহস ৰাখিব লাগিব। ওকে, তাৰ পিছত মোক পঠাবা এইটো। ওকে ষ্টুডেন্টস, ঠিক আছে, 1 মিনিট ৰখা, মই পানী খাই লওঁ। কুৱেশ্যনটো এবাৰ চোৱা, পাৰিলে কৰা নিজে নিজে। ওকে ষ্টুডেন্টস, এতিয়া আমি চাও আমাৰ লং কুৱেশ্যনছবোৰ।
1ৰ পৰা 10 লৈকে আছিল আমাৰ MCQs বোৰ এতিয়া আমি চাম আমাৰ লং কোৱেশ্চনছ বোৰ চোৱা তো ইয়াত আমাক কি কৈছে যে এটা আয়তৰ পৰিসীমা আমাক দিয়া আছে 120 সেন্টিমিটাৰ আৰু তাৰ দিক দিয়া আছে আমাক কিমান 40 সেন্টিমিটাৰ হলে আয়তটোৰ আমি কালি উলিয়াব লাগে চোৱা এনেকুৱা কোৱেশ্চন আমাক দিব লাগে নে কোৱাচোন ইমান বেসিক কোৱেশ্চন আমাক দিয়া আছে চোৱা তো আমি ইয়াত লিখিম দিয়া আছে প্রথমে কি কি দিয়া আছে আমি চাও এখন এটা আয়তৰ পরিসীমা কিমান দিয়া আছে আমাক 120 পরিসীমা দিয়া আছে 120 সেন্টিমিটার আৰু তাৰ দিক কিমান দিয়া আছে স্টুডেন্টস আৰু তাৰ দিক দিয়া আছে আমাক চোৱা আৰু ইয়াৰ দিক কিমান আছে আমাক দিক মানে চোৱা আমি ইয়াক L লিখিব পাৰো কিমান দিয়া আছে 40 সেন্টিমিটার 40 সেন্টিমিটার এটাকে আমি ধরু আমি ইয়াত কি কৰিম ইয়াৰ প্ৰস্থ আমি লিখি দিও এনেকে প্ৰস্থ b মানে আমাৰ কিমান এটো আমি নাজানো আৰু তাৰ কালি ওলাব লাগে ওকে আমি তাৰ কি ওলাব লাগে স্টুডেন্টস কালি প্ৰথমে আমি b ওলাই লও তাৰ পিছত কালি ওলাম এতিয়া চাবা কেনেকে এটাকে যেহেতু আয়তটোৰ পৰিসীমা এনেকে লিখিম যেহেতু আয়তটোৰ পৰিসীমা মোৰ আখৰবোৰ স্ক্ৰিনত লিখাৰ কাৰণে অকন উল্টা পুল্টা হৈ যায় তো তোমালোক ধৰিব পাৰিলেই হল হয়নে পৰিসীমা কিমান দিয়া আছে 120 সেন্টিমিটার তো আমি ইয়াত সূত্ৰটো লিখিম আয়তৰ পৰিসীমাৰ 2 হোল ইনটু L প্লাস B ইকুয়াল কিমান হৈ যাব 120 তাৰ পিছত চাও আমি ইয়াত 2 ৰ মান দিয়া 2 তো 2 এ হয় L ৰ মান কি হ'ব L ৰ মান দিয়া আছে আমাক 40 so we will put 40 here 40 plus B আকৌ ইফালে হৈ গল আমাৰ 120 এতিয়া চোৱা 120 যে আছে ন ইয়াত 2 তুমি 2 120ত কেইবাৰ যাব 60 বাৰ তো আমাৰ ইয়াত থাকি গল কিমান 40 plus B equal 60 আকৌ চোৱা স্টুডেন্টস B equal কিমান হৈ যাব 60 minus 40 60 minus 40 তো B equal হৈ যাব আমাৰ 20 সেন্টিমিটার 20 সেন্টিমিটার B ৰ মান ওলাল ওইটো আমাৰ B ৰ মানহে ওলাইছে 40 সেন্টিমিটার 20 সেন্টিমিটার এতিয়া আমি কি কৰিম তাৰ স্টুডেন্টস কোৱা এতিয়া আমি তাৰ কালি ওলাম এতেকে আয়তটোৰ কালি এতেকে আয়তটোৰ কালি কি হ'ব আয়তৰ কালিৰ সূত্র কি আছিল L into B বা দিক পূৰণ প্ৰস্থ L মানে কিমান আছিল 40 আছিল ন আৰু দিক মানে হৈ গল ইয়াত 20 তো ইফালে কিমান হ'ব 800 সেন্টিমিটার স্কয়ার যেহেতু কালি সেই কাৰণে আমি স্কয়ার দিব লাগিব কিয় স্কয়ার দিম কাৰণ 40 সেন্টিমিটার 20 সেন্টিমিটার সেন্টিমিটার আৰু সেন্টিমিটার পূৰণ হলে কি হ'ব সেন্টিমিটার স্কয়ার ওকে is there any doubt students okay good can we focus on the next question okay good তাৰ পিছত চাও তেন্তে আমি নেক্সট কোৱেশ্চনটো আমি চাও ইয়াত আমাক কি দিছে স্টুডেন্টস চোৱা কোঠা এটাৰ এখন বেৰৰ জোখ আমাক দিছে 4.5 মিটাৰ আৰু 3.6 মিটাৰ আৰু 2 মিটাৰ আচ্ছা এইখিনি এটা কৈছে যে কোঠা এটাৰ এখন বেৰৰ জোখ আমাক এইটো দিয়া আছে আৰু 2 মিটাৰ আৰু 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থোৱা আছে ৰং লগোৱাৰ বাবে বেৰখনৰ কালি আৰু কালিৰ আমি জোখ ওলাব লাগে ধৰি লোৱা এইটো আমাৰ ৰুমটো সেই কোঠাটোৰ এটা বেৰ এইটো এটা বেৰ মানে ওয়াল এটা ওয়াল এই ওয়ালটোৰ জোখ কেনেকে দিয়া আছে তাৰ দৈৰ্ঘ্যটো দিয়া আছে 4.5 মিটাৰ আৰু তাৰ প্ৰস্থটো দিয়া আছে 3.6 মিটাৰ চাই আছা সকলোৱে তাৰ পিছত কি কৈছে যে ইয়াত এটা
দৰৱাজা আছে, বুজি পাইছানে? ইয়াত এটা দুৱাৰ আছে, ইয়াত এনেকে এটা দুৱাৰ আছে। এই দুৱাৰটোতো আয়তাকাৰেই হয়। তো ইয়াত আমাক কি কৈছে যে এই দুৱাৰটো কেনেকুৱা? 2 মিটাৰ তাৰ দীঘল আৰু 1 মিটাৰ ই বহল। 1 মিটাৰ ই বহল। এতিয়া যদি ৰং কৰে দুৱাৰখনত, যদি ৱালটোত ৰং কৰে, ক'ত কৰিব ৰংটো কোৱাচোন? ইয়াতে কৰিবনে নাই? এনেকে কৰিবনে নাই? দুৱাৰৰ অংশটো বাদ দিবনে নাই কোৱা? দুৱাৰৰ অংশটো বাদ দিব। তেন্তে আমি ইয়াত ওলাব লাগে যে কিমান অংশ ৰং কৰিব লাগিব। বুজি পাইছানে নাই? এইটো কৈছে নে নাই যে ৰং লগাৰ বাবে বেৰখনৰ কালিৰ জোখ উলিওৱা। ওকে, তো আমি 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 কোনখিনিত ৰং ব্যৱহাৰ কৰিম? এই দুৱাৰৰ কালিটো এৰিখিনি আমি ৰং ব্যৱহাৰ কৰিম। তো আমি এইটো কেনেকে কৰিম চোৱা। এটা এটা ইজি ৱে শুনা। প্ৰথমে আমি গোটেইটো বেৰৰ কালি ওলাম, তাৰপিছত এই দুৱাৰৰ কালি ওলাম, তাৰপিছত ৰং লগোৱাৰ অংশৰ কালি কিমান হ'ব? গোটেইটো বেৰৰ কালিৰ পৰা আমি দুৱাৰৰ কালি যেতিয়া মাইনাছ কৰি দিম তেতিয়া আমি পাই যাম। ওকে ওকে, দিয়া আছে, চোৱা এনেকে লিখিবা। লাগিলে চিত্ৰটো থাকক, চিত্ৰ বুজি পাইছানে? চিত্ৰ লিখাত ভাল লাগিছে নে নাই? গুড। ওকে, আমি লিখিম যে দিয়া আছে কি দিয়া আছে কোৱা? এখন আহ, বেৰৰ জোখ কি দিয়া আছে কোৱাচোন? 4.5 মিটাৰ ইনটু, মই এইটো অকণ সৰু কৰি দিওঁ আমাৰ চিত্ৰটো। 4.5 মিটাৰ ইনটু 3.6 মিটাৰ। এতেকে ইয়াৰ কালি কি হ'ব? 4.5 ইনটু 3.6, তাৰপিছত কি হ'ব ষ্টুডেন্টস? 3.6 ন? 4.5, 45 আৰু 36 পূৰণ কৰি দিলে কি হয়? 1620 আৰু দশমিক 2 ঘৰ আগত 1620, কিন্তু দশমিক 2 ঘৰ আগত, দ্যাট মিন্স এইটো হৈ যাব 16.2। তো 16.2 মিটাৰ হ'ব নে মিটাৰ স্কুৱেৰ হ'ব কোৱাচোন? মিটাৰ স্কুৱেৰ। আকৌ কি দিয়া আছে? আকৌ, আচ্ছা আখৰবোৰ ধৰিব পাৰিছানে নাই তোমালোক? আকৌ আকৌ এখ এখন দুৱাৰ মানে বুজি পাইছা দেৱজিৎ? এটা কি কি বলে? দরজা, হ্যাঁ এখন দরজা, গুড। এখন দুয়াৰৰ জোখ আমাক কি দিয়া আছে কোৱা? জোখ দিয়া আছে 2 মিটাৰ ইনটু 1 মিটাৰ। এইটো দিয়া আছিল নে নাই? 2 মিটাৰ ইনটু 1 মিটাৰ। এতেকে ইয়াৰ কালি কি হ'ব? ইয়াৰ কালি হ'ব, থেকে ইয়াৰ কালি হ'ব 2 পূৰণ 1, তো 2 মিটাৰ স্কুৱেৰ। তো এতিয়া আমি কি লিখিম কোৱা? আমি লিখিম যে আমি যেতিয়া নেকি এই 16.2 পৰা মানে গোটেইটো ৱালৰ কালিৰ পৰা দুৱাৰৰ ৱালৰ কালিটো আমি মাইনাছ কৰি দিম, তেতিয়াই পাই যাম ৰং কৰাৰ কালি। হয়নে নহয় কোৱাচোন? টেল মি মাই ডিয়াৰ ষ্টুডেণ্টছ, কোৱা। তো আমি ইয়াত লিখিম এতিয়া আমাক কৈছে যে ৰং কৰাৰ অংশৰ কালি ওলাব লাগে, ৰং লগাৰ বাবে বেৰখনৰ কালিৰ জোখ। তো আমি এনেকে লিখিম, তো এতিয়া ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ কিমান হ'ব কোৱা? যেতিয়া নেকি আমি 16.2 পৰা আমি মাইনাছ কৰি দিম 14 কি না 2 মাইনাছ কৰি দিম, ইফালে মিটাৰ স্কুৱেৰ দি দিয়া। তো এতিয়া কিমান হ'ব? 14.2।
14.2 মিটাৰ স্কুৱেৰ। কিয় এইটো নহয় জানো কোৱাচোন, তোমালোক নিজেই কোৱা অকণ, নিজে ভাবা বস্তুটো এবাৰ ভাবাচোন, এইটো হয়নে নহয়? প্লিজ থিংক এবাউট দিছ এগেইন, ভাবা আৰু কোৱা। হা, গুড, বহুত ধুনীয়া। চোৱা, এনেকৈ আমি আটাইবোৰ বস্তু কৰি যাব লাগিব, হয়নে? বহুতেই সুন্দৰ, বহুতেই ধুনীয়া, বহুতেই অসাধাৰণ। মই কিবাহে কৈ থাকো, হয়নে? অকে, তাৰপিছত আমি চাওঁ নেক্সট কুৱেশ্যন। ইয়াত আমাক কি কৈছে যে এডাল এডাল তাৰেৰে 10 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ এটি বনোৱা হ'ল। এটা তাৰেৰে কি বনাইছে? এটা বৰ্গ বনাইছে। বৰ্গটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান কৈছে? 10 সেন্টিমিটাৰ। ধৰি লোৱা ইফালে লম্বা এটা তার আছিলে, এই তারটোৰ পৰা এনেকুৱা এটা কি বনোৱা হ'ল? এনেকুৱা এটা বৰ্গ বনোৱা হ'ল। তো এই বৰ্গটোৰ আকৌ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান ওলাল? 10 সেন্টিমিটাৰ। তো তেন্তে কোৱাচোন, লগে লগে কোৱা, তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব? লগে লগে কোৱা। 40 সেন্টিমিটাৰ। তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব? 40 সেন্টিমিটাৰ। যদি তাঁৰডালেৰে আয়ত বনোৱা হয় যাৰ দিক 12 সেন্টিমিটাৰ, তেন্তে আয়তটোৰ প্ৰস্থ কিমান? সিম্পল। কোনটো ক্ষেত্ৰৰ কালি অধিক হ'ব? কোনটো ক্ষেত্ৰৰ কালি অধিক হ'ব? তোমালোক অংক নকৰাকৈ কোৱাচোন কি হ'ব পাৰে? আচ্ছা, অংক নকৰাকৈ কেনেকে ক'বা? আচ্ছা বাৰু, মই বুজাই দি আছো, তোমালোক শুনা। বৰ্গ নে আয়তৰ আমি কৰি চাওঁ, কৰিলেতো স্পীড হ'ব। প্ৰথমে আমি চাওঁ যে ইহঁতৰ পৰিসীমা কিন্তু একেই, বুজি পাইছানে? ইহঁতৰ পৰিসীমা কি হ'ব? একেই হ'ব। তো আমি চাওঁ কেনেকে লিখিবা। কুৱেশ্যনটো মই আকৌ বুজাই দিব লাগিব নে কনফিউজন আছে? কোৱা, আকৌ যদি কোৱা তেন্তে মই আকৌ বুজাই দিম। চোৱা, ओके, कोई बात नहीं, कंफ्यूजन हो ही सकता है। ओके, এডাল তাৰেৰে 10 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটি বনোৱা হ'ল। চোৱা, মই এইটো তাৰটো কাটি দিলো ন, ये हमारा तार। তো এই তারটোৰে 10 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটা বনোৱা হ'ল। ওকে, যদি তারডালেৰে এটা আয়ত বনালেহেঁতেন, যদি সেই তারডালেৰে মানে এই তারটোৰে যদি এটা আয়ত বনোৱা হ'লহেঁতেন, এই তারডালেৰে যদি এটা আয়ত বনালাহেঁতেন, তেন্তে আয়তটোৰ দৈৰ্ঘ্য কিমান হ'লহেঁতেন বুলি কৈছে? দৈৰ্ঘ্য 12 সেন্টিমিটাৰ হ'লহেঁতেন। প্ৰস্থৰ বিষয়ে একো কোৱা নাই কিন্তু, হ্যাঁ। চোৱা, তো তাৰ পিছত আমি চাম যে আমাক কৈছে যে আয়তটোৰ প্ৰস্থ কিমান, মানে আয়তটোৰ 1 নম্বৰ পইণ্ট, আয়তটোৰ প্ৰস্থ উলিয়াব লাগে, মানে বি আমি ফাইণ্ড আউট কৰিব লাগে। বুজি পাইছা? বি আমি ফাইণ্ড আউট কৰিব লাগে। তাৰ পিছত আমাক কৈছে যে ইয়াৰ কোনটোৰ কালি বেছি হ'ব। তো আমি কি কৰিম? প্ৰথমে ইয়াৰ কালি ওলাম। এই বৰ্গৰ কালি কি হ'ব? বৰ্গৰ পৰিসীমা হ'ব 40 সেন্টিমিটাৰ, আৰু ইয়াৰ কালি হৈ যাব কিমান? 4 × 4 16 40 ইয়াৰ কি হৈ যাব? বাহু ইনটু বাহু, মানে 100 বৰ্গ সেন্টিমিটাৰ স্কুৱেৰ। তাৰপিছত আমি কি কৰিম? যিহেতু এই তারটোৰ দৈৰ্ঘ্য কিমান বুলি আমি পাইছিলো? 40। তেন্তে ইয়াতো তাৰৰ দৈৰ্ঘ্য কিমান হ'ব? 40, কাৰণ সেম তাৰেৰে বনাইছে, অৰ্থাৎ এইটোৰ পৰিসীমাও কিমান হ'ব? 40 হ'ব। তো ঠিক একেদৰে আমি ওলাম, তোমালোক চাবা, বহুত ইজি, জাস্ট চাই থাকা। ওকে, চোৱা, আমি প্ৰথমে লিখো, আমি অকণ স্টাৰ্ট কৰো, আমাক কি কি দিয়া আছে। আমি প্ৰথমে লিখিম ইয়াত, এইখিনি মচি দিও নে বুজি পাইছা, না সৰু কৰি দিও? ওকে, দেৱজিতৰ অসমীয়া এতিয়া কিমান ধুনীয়া হৈ আছে, হয়নে? আমি দেৱজিতক অসমীয়াও শিকাই দিলো। চোৱা, গুড। চোৱা, এনেকে চাই থাকা, ৰ'বা, মই তাত স্ক্ৰীনটো দেখা গৈছে নে মই চাই লওঁ। ওকে, আমি ইয়াত লিখিম দিয়া আছে, সলিউশন দিয়া আছে, কি দিয়া আছে রাইজ? কি দিয়া আছে? আমাক দিয়া আছে যে এটা তারেৰে বনোৱা বৰ্গৰ দিশ এডাল তারেৰে বনোৱা, 10 সেন্টিমিটাৰ বনোৱা এটা
বৰ্গ এটাৰ প্ৰতিটো বাহুৰ দিক 10 সেন্টিমিটাৰ। হা, বনোৱা বৰ্গ এটাৰ মানে মই কোনটো লাইন খোৱালা হ'ব সেইটো চাই আছো। বৰ্গ এটাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ। এতেকে তাঁৰডালৰ পৰিসীমা কিমান হ'ব বা এতেকে বৰ্গটোৰ পৰিসীমা কিমান হ'ব কোৱাচোন। এতেকে বৰ্গটোৰ পৰিসীমা হ'ব কিমান হ'ব কোৱা। বৰ্গটোৰ পৰিসীমা আৰু বৰ্গটোৰ পৰিসীমা আৰু তাঁৰৰ পৰিসীমাটো একেই হ'ব। বুজি পাইছানে? বৰ্গটোৰ পৰিসীমা তেন্তে আমি ইয়াত একেবাৰে এনেকে লিখিম। বৰ্গটোৰ পৰিসীমা ইকুৱেল তাঁৰৰ দৈৰ্ঘ্য। আমি দুইটা লাইন একবারে লিখি দিও। 4 × 10 ইকুৱেল কিমান হৈ যাব 40 সেন্টিমিটাৰ। বুজি পাইছানে? মই লম্বাকে লিখিলো কিন্তু বস্তুটো কি হয় সহজ হয়। বুজি পাইছা? 40 সেন্টিমিটাৰ। আচ্ছা, এইখিনি সঁচাই বুজি পাইছানে? চোৱা, বৰ্গটোৰ পৰিসীমা আৰু তাঁৰৰ দৈৰ্ঘ্য এইটো কিমান হ'ব 40 সেন্টিমিটাৰ। এতিয়া আমি আকৌ লিখিম আৰু বৰ্গটোৰ কালি কি হ'ব? বৰ্গটোৰ কালি কি হ'ব কোৱা? 10 পূৰণ 10 হয়নে নহয়? বাহু পূৰণ বাহু 10 পূৰণ 10 সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কয়ার মই ডাইৰেক্ট লিখি দিও 10 পূৰণ 10 মানে 100 বৰ্গ সেন্টিমিটাৰ। ওকে, তো এতিয়া আমি এইখিনি লিখিলো। আকৌ আমাক কি কৈছিলে কোৱেশ্চনটো? আমি এইখিনিৰ পৰা আমি বনালো ধুনীয়াকে। ইয়াৰ আমি কালি চালি সব ওলাই দিছো। এতিয়া কৈছে যে যদি সেই তাঁৰটোৰে এটা আয়ত বনোৱা হয়, যদি সেই তাঁৰটোৰে কি হয় এটা আয়ত বনোৱা হয়, তেন্তে আমি লিখিম আকৌ একেডাল তাৰেৰে এটা আয়ত বনোৱাত তার দৈর্ঘ্য ইয়ার দৈর্ঘ্য কিমান দিয়া আছে বা দিক কিমান দিছে? ইয়াৰ দিক কিমান কৈছে কোৱা? দিক কৈছিলে 12। ইয়াৰ দিক কিমান কৈছে আমাক 12 সেন্টিমিটার। এতেকে ইয়াৰ প্ৰস্থ হ'ব কি হ'ব কোৱা? প্ৰস্থ হ'ব সূত্ৰটো কি ইয়াৰ প্ৰস্থ হ'ব এনেকে লিখাতকৈ আমি লিখিম চোৱা এতেকে তাঁৰটোৰ পৰিসীমা আমি এনেকে লিখিম এতেকে আয়তটোৰ পৰিসীমা এনেকে লিখিম আয়তটোৰ তেতিয়া মানে অকণ সুবিধা হ'ব। আয়তটোৰ পৰিসীমা ইকুৱেল কি হ'ব 2 কিমান হ'ব 40 হ'ব 40 হ'ব। বুজি পাইছা? ডাউট আছে কাৰোবাৰ ইয়াত? মই অকমান কাটি দিছো কাৰণে ডাউট আছে কি? ডাউট থাকিবই নোৱাৰে। মানে মই একটু অকণ সৰু কৰি দিছো, মানে কেতিয়াবা বেলেগ বুদ্ধি আহি যায় যে না এইটো আৰু শৰ্ট কৰিব পাৰো। বুজি পাইছানে? তো মই এতিয়া সূত্ৰ লিখিম 2 পূৰণ দিক যোগ প্ৰস্থ দিক যোগ কি হৈ যাব দিক যোগ প্ৰস্থ ইকুৱেল কি হৈ গ'ল 40। তো ইয়াত আছে 2 চোৱা এতিয়া মান বহাও আগতে 2 পূৰণ কি হৈ যাব দিগৰ মান কিমান 12
প্ৰস্থৰ মান আমি নাজানো, প্ৰস্থৰ মান নাজানো 40 ইফালে হৈ গ'ল। এতিয়া আমি কি কৰিম, 2ক যেতিয়া আমি 40 হৰণ দিম 20 হৈ যাব। তাৰপিছত আমি কি কৰিম ৰাইজ, এতিয়া 12 যোগ প্ৰস্থ, প্ৰস্থ ইকুৱেল কি আছে 20। তো প্ৰস্থ ইকুৱেল কি হ'ব, প্ৰস্থ ইকুৱেল কি হ'ব 12, 20ৰ পৰা যেতিয়া 12 গুচি যাব, তো প্ৰস্থ ইকুৱেল হৈ যাব আমাৰ, প্ৰস্থ ইকুৱেল হৈ যাব আমাৰ 8। কিমান হ'ব ষ্টুডেন্টস কোৱা, প্ৰস্থটো হৈ গ'ল 8। এতেকে ইয়াৰ কালি, এতেকে আয়তটোৰ কালি, আয়তটোৰ কালি ইকুৱেল কিমান হৈ যাব, দিক পূৰণ প্ৰস্থ, দিক পূৰণ প্ৰস্থ, প্ৰস্থ ইকুৱেল কিমান লিখিবা তুমি কোৱা, দিক কিমান আছিলে 12 পূৰণ 8, তো 12 পূৰণ 8, 8 2 গুণ 16, ইফালে হৈ যাব 96। তেন্তে কোৱাচোন কাৰ বেছি হ'ব, কাৰ কালি বেছি হ'ব, ইয়াৰ কালি ওলাইছিলে 100 বৰ্গৰ আৰু আয়তৰ ওলাইছে 96। আমি ইয়াৰ তলত লিখিম, মানে ইয়াৰ তলত লিখিম যে এতেকে, ইফালে মই দিলো, এতেকে বৰ্গৰ কালি বেছি, বৰ্গৰ কালি বেছি। কাৰোবাৰ কোনো ডাউট থাকিব পাৰে ইয়াত, ইয়াত মই কি দিয়া নাই, সেন্টিমিটাৰ আছিল নে মিটাৰ, সেন্টিমিটাৰ, 96 সেন্টিমিটাৰ স্কোয়াৰ। হা এতিয়া হ'ল 96। ওকে বুজি পাইছা, ওকে গুড। চাই থাকা সকলোৱে ধুনীয়াকে, আটাইবোৰ বস্তু চোৱা, যদি কিবা প্ৰব্লেম হয় মোক কৈ থাকিবা। ওকে এতিয়া আমি ফোকাস কৰিম নেক্সট কুৱেশ্যনত। নেক্সট কুৱেশ্যন আমাক কিমান দিয়া আছে আমি চাও, এইটো বুজি পাইছা সকলোৱে, ঘৰত এবাৰ ৰিপিট কৰিবা, সকলোৱে ঘৰত ৰিপিট কৰিবা। যদি ৰিপিট নকৰা, বস্তুবোৰ নোচোৱা, চোৱা এইটো হ'ল মূল কনসেপ্ট, মূল কনসেপ্টটো মই ইয়াত বুজাই দিছিলো, ইয়াৰ পৰা আমি আটাইবোৰ কৰিছো। তো আনসাৰটো ইয়াতে ওলাই গ'ল, মই প্ৰথমেই তো আনসাৰটো কৰি দিও, তাৰ পিছত মই ফৰ্মেলি লিখিহে দিও, কিমান ইজি বস্তু কোৱা, হা তাৰ পিছত মই জাস্ট এনে লিখাই দিও আৰু লোৱা লিখি লোৱা তোমালোক, বাকি মই প্ৰথমেই সব কৰাই দিও। ওকে সো বি শিওর অ্যাবাউট দিস। ওকে নাও আই এম গোইং টু সলভ দিস কুৱেশ্যন। তোমালোক প্ৰথমে এবাৰ পঢ়া এই কুৱেশ্যনটো কি কৈছে। ইয়াত আমাক কৈছে যে কাষৰ চিত্ৰত এবিসি এটা সামান্তৰিক, কাষৰ চিত্ৰত এইটো এবিসিডি এটা কি হয় সামান্তৰিক, যাৰ এবি আৰু বিসিৰ যোগ ক্ৰমে 6 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ। এবিৰ যোগ কিমান, এই যে এবি বাহুৰ যোগ কিমান 6 সেন্টিমিটাৰ আৰু বিসি বাহুৰ যোগ কিমান, বিসি বাহুৰ যোগ হল কিমান 4 সেন্টিমিটাৰ, 4 সেন্টিমিটার। এতিয়া এডি ভূমি সাপেক্ষে উচ্চতা বি এফৰ যোগ কিমান কৈছে আমাক 4.9 সেন্টিমিটার। মানে চোৱা সামান্তৰিকৰ কালিৰ সূত্ৰটো মোক প্ৰথমে কোৱাচোন কোনোবাই জলদি, নহলে এইটো বুজি নাপাবা। সামান্তৰিকৰ কালিৰ সূত্ৰ বেজ ইনটু হাইট, সিম্পল, গুড। কোনে কৈছে এইটো, দীপাঞ্জলিয়ে কৈছে, আচ্ছা আচ্ছা ধুনীয়া ধুনীয়া, ওকে গুড, থেংক ইউ দীপাঞ্জলি। চোৱা এনেকে ক'ব লাগে হে, তেতিয়াহে ভাল লাগে মোৰ। চোৱা ইয়াত আমাক কৈছে যে এডি ভূমি সাপেক্ষে, এডি ভূমিৰ ওপৰত কি উচ্চতা আছে কোৱাচোন, এইটো এডি যদি ভূমি ধৰা তুমি, তাৰ ওপৰত কি উচ্চতা আছে কোৱা, বি এফ। মনত ৰাখিবা ষ্টুডেন্ট, এডিৰ ওপৰত কি উচ্চতা আছে বি এফ। তাৰপিছত আকৌ কৈছে যে হা তাৰপিছত কৈছে যে এ বি ভূমি সাপেক্ষে ডিই উচ্চতাটো আছে, আকৌ এ বি ভূমি সাপেক্ষে ডিই উচ্চতাটো আছে। এতিয়া কাৰ কি মান দিয়া আছে চোৱা, এই যে ডিই বি এফৰ যোগ আমাক কিমান দিয়া আছে, বি এফ চোৱাচোন, মানে ইয়াৰ যোগটো কিমান দিয়া আছে 4.9, কিন্তু বি এফৰ টোতো দিয়া আছে, ডি এফৰ দিয়া আছে, ডি ই দিয়া আছে নে কোনো,
ডি এর মানটো কোনোই দিয়া নাই, তো আমি কেনেকে ওলাব লাগে চোৱা। আমি জানো যে যিকোনো এটা আমি সামান্তৰিক বনালো, ধৰি লোৱা এটা সামান্তৰিক বনালো, যদি এই ভূমি ইয়াৰ মানটো যদি ধৰি লোৱা কিমান হয় যে 6 সেন্টিমিটাৰ, আকৌ তাৰ উচ্চতাটো যদি কিমান হয়, উচ্চতাটো যদি ধৰি লোৱা 3 হয়, তেন্তে ভূমি পূৰণ চোৱা এইটো হাইট, এইটো হ'ল বেজ, তেন্তে বেজক আমি হাইটৰ লগত পূৰণ কৰিলে অৰ্থাৎ 6 পূৰণ 3 কিমান হৈ যাব 18, 18টো হৈ যাব আমাৰ আনসাৰ। কিন্তু তুমি যদি এইফালেও কৰা, এইফালে যদি আৰু এটা কিবা ধৰি লোৱা এইটো ভূমি, এই ভূমিটোৰ ওপৰত ধৰি লোৱা আৰু এটা এইফালে উচ্চতা আছে, তেন্তে যেনেকেই তুমি জোখা, সদায় বস্তু এটাৰ সদায় এটা সামান্তৰিকৰ, একেই সামান্তৰিকৰ লাগিলে তুমি চাৰিটা উচ্চতা লৈ প্ৰত্যেকটোৰে এবাৰ এবাৰ তাৰ কালি উলিওৱা, সদায় সেম হ'বনে নাই? ধৰি লোৱা তোমাৰ 1 বিঘা মাটি আছে, 1 বিঘা মাটিক তুমি বাৰে বাৰে জুখিলেও সেইটো কি হ'ব 1 বিঘাই হ'ব। লাগিলে তুমি ইয়াৰ পৰা ফিটাটো লৈ জোখা, ইয়াৰ পৰা ফিটাটো লৈ জোখা, ইয়াৰ পৰা জোখা। তো আমাৰ কনচেপ্টটো আমি কেনেকে কৰিম এইটো তোমালোক আগতে বুজি লোৱা। আগতে প্ৰথমে এইটো বুজিব লাগিব যে আমি এইটো কেনেকে সলভ কৰিম চাবা হে। মই কৈ আছো যে প্ৰথমে আমি সলভ কৰিম ইয়াৰ সহায়ত। কাৰ সহায়ত? মই এইকেইটা মুছি দিছো। যেহেতু এ বিৰ মানটো সম্পূৰ্ণ দিয়া আছে, এ বিৰ মান কিমান দিয়া আছে 6, আকৌ বি এফৰ মানটো কিমান দিয়া আছে কোৱা? না না না, ৰবা ৰবা, এইটোতো এডি, এডিৰ মান, এডিৰ মান কিমান হ'ব? এডিৰ মান আমাক দিয়া আছে, যেহেতু এইটো 4 সেন্টিমিটাৰ হয়, তেন্তে এইটো কিমান হ'ব 4 সেন্টিমিটাৰ। যেহেতু এইটো 6 সেন্টিমিটাৰ হয়, তেন্তে ইয়াৰ বিপৰীতটো কি হ'ব 6 সেন্টিমিটাৰ। আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ কি হয় সমান আৰু সমান্তৰাল, তো সেইকাৰণে তো ইয়াক আমি কি বুলি কওঁ সামান্তৰিক, হয়নে? তো স্টুডেন্টস, যেহেতু ইয়াত এইটো 4 সেন্টিমিটাৰ দিয়া আছে আৰু ইয়াৰ ওপৰত থকা যিটো আমাৰ উচ্চতা আছে, এইটোতো আমাক সম্পূৰ্ণ দিয়া আছে তাৰ মানটো, তেন্তে আমি যেতিয়া কি কৰিম, আমি তাৰ যদি কালি উলিয়াব বিচাৰো, তেন্তে আমি এনেকে লিখিব পাৰিম যে এডি ইনটু কি হৈ যাব, এডিটো হ'ল বেজ আৰু ইয়াৰ হাইটটো কি আছে বিএফ। তো এইটো যদি দিও, তেন্তে আমি কি পাই যাম কোৱা 4 ইনটু 4.9। তো 4 9 গুণ কিমান 36 আৰু 4 4 গুণ 16 আৰু 3 19 ডেসিমেল, এইটো চোৱা 19.5 হৈ যাব তাৰ কালি। তেন্তে এতিয়া চোৱাচোন আমাক কালি দিয়া আছে, আমি কালি পাই গলো। এবাৰ কালি যেহেতু এইটো ওলাইছে, এতিয়া সদায় এইটো ওলাব, লাগিলে তুমি এইকেইটা নোলোৱা, যদি তুমি এইটো বাহু লোৱা বা এইটো ভূমি লোৱা আৰু এইটো যদি উন্নতি লোৱা, তথাপিও তাৰ কালিটো কি ওলাব, তাৰ কালিটো 19.6 ওলাব। তো ইয়াত আমাৰ এটা প্ৰব্লেম আছে, ইয়াত এই ডিই উচ্চতাৰ কোনো জোখ দিয়া নাই। তো আমি কি কৰিম, আমি জানো যে যিকোনো এটা সমাধান, যিকোনো এটা ইকুৱেশ্যন আমি সলভ কৰোতে যদি তাৰ আনসার দিয়া থাকে কিন্তু যিকোনো এটা দুটাৰ পৰা এটা ৰাশিৰ যদি মান দিয়া নাথাকে, তেন্তে আমি সেইটো ওলাব পাৰো। তো আমি চাও কেনেকে কৰিম, বহুতে ইজি, একেবাৰে ইজি, তোমালোক জাস্ট টেনশন নলবা। ওকে, চোৱা আমাকে কি দিয়া আছে, আমি প্ৰথমে এইটো লিখো, যেটো আমাৰ নিয়ম। তোমালোক টেনশন নলবা, মই আৰু বুজাই দিম লাগিলে হ্যাঁ। সলিউশন দিয়া আছে, গিভেন দিয়া আছে, কি দিয়া আছে কোৱা? দিয়া আছে এবিসিডি এটা সামান্তরিক, য'ত এবিসিডি এটা সামান্তরিক, য'ত য'ত চোৱা এ বি টো কাৰ সমান, এ বি কাৰ সমান হ'ব ডি চিৰ সমান হ'ব, ডি চি ইকুৱেল কি হৈ যাব 6 সেন্টিমিটাৰ। আকৌ বি চি দিয়া আছে, তেন্তে আমি বি চিক লৈ লিখিম, বি চি ইকুৱেল কি হ'ব এ ডি, এইটো কি হৈ যাব 4 সেন্টিমিটাৰ। আৰু আৰু উন্নতি আমাক যিকেইটা দিয়া আছে, তো সেইকেইটা আমি লিখো। এইটো কি দিয়া আছে কোৱাচোন, উন্নতি কেইটা বি এফ কিমান দিয়া আছে, বি এফ দিয়া আছে 4.9, আৰু এটা উন্নতি আছে আমাৰ এ বি, না ডিই, ডিই, ডিই টো কিমান দিয়া আছে আমি নাজানো। এতিয়া এটাকে সামান্তৰিকটোৰ কালি, সামান্তৰিকটোৰ
ৰিক্টৰ কালি সামান্তৰিকটোৰ কালি কি হ'ব কোৱা? সামান্তৰিকটোৰ কালি ইকুৱেল চোৱা এতিয়া আমি যিকেইটা মান আমাক সম্পূৰ্ণ দিয়া আছে ইয়াত এডি ভূমিৰ মান সম্পূৰ্ণ দিয়া আছে আৰু বিএফ উন্নতিৰ মান সম্পূৰ্ণ দিয়া আছে সেইখিনি লৈহে আমি তাৰ ওলাব লাগিব তো এডি পূৰণ কি হ'ব বিএফ কি হৈ যাব কোৱা এডিৰ মান কিমান 4 বিএফৰ মান 4.9 তো এতিয়া আমি কৰিছিলো এইটো চোৱা ইয়াত এইটো বহাই দিও 19.6 ইমানেই হয়নে নহয় তো সেন্টিমিটার স্কয়ার তাৰপিছত চাও আমি এতিয়া আকৌ আমি ধৰিব পাৰিম ইয়াত তোমালোকে লিখিব পাৰা আকৌ এতিয়া যদি আমি কি কৰো এই এবি আৰু ইয়াৰ ওপৰত থকা উন্নতিটো কি হয় ডিই বুজি পাইছানে এতিয়া এইকেইটা বাদ দিছো মই ষ্টুডেন্টস চোৱা একেবাৰে সব মই মুছি দিও সব মুছি দি আছো মই তোমালোকে যাতে সিম্পলি এতিয়া এবি আৰু মই কি লম ডিই এই দুটা লম ওকে এতিয়া এবি আৰু ডিই পূৰণ কৰিলেও কি হ'ব এই কালিটো সেমি ওলাব 19.6 কিয় সেম ওলাব কাৰণ এটা সামান্তৰিকক তুমি যিমান বাৰে এবাৰ যদি তাৰ কালি ধৰি লোৱা 10 ওলাইছে তো যিমান তুমি তাক পূৰণ কৰিবা কি কৰা লাগিলে যোন ফালে পূৰণ কৰা এটো সদায় 10 আহিব সেন্টিমিটাৰ স্কয়াৰ এতিয়া এবিৰ মান কিমান আছিল 6 এবিৰ মানটো কিমান আছিল 6 পূৰণ ডিই ইকুৱেল কিমান হ'ব 19.6 তেফালে আমি চাও ষ্টুডেন্টস তো এই ক্ষেত্ৰত 6 ডিই যদি হয় ডিই ইকুৱেল কি হ'ব তোমাৰ 19.6 গুচি যাব এই 6 তেন্তে কিমান হ'ব পাৰে কোৱাচোন 19 ধৰি লোৱা 119 6 যাব কেইবাৰ 6 ইয়াত যাব কেইবাৰ 3 বার 18 এক বাকি থাকিল 16 তো না যায় তেন্তে ডাইরেক্ট আমার কিমান যাব 16 না যায় দশমিক দিয়া হল আকৌ ধৰি লোৱা 3 বার আকৌ এক বাকি থাকিল 16 যাব 5 বার না না 16 যাব কেইবাৰ 2 বার আকৌ থাকি গল 4 4 না যায় দশমিক দিলো 6 বার 36 ইমানটো ওলাব নালাগে তেন্তে এইটো হৈ যাব তোমাৰ 3 দশমিক আকৌ এক ঘৰ আগুৱাই যাব তেন্তে ডিই হৈ যাব আমাৰ ডিই হৈ যাব 3.26 or something t 26 তো আমি লিখি দিম therefore d এর মানটো হ'ব 3.26 সেন্টিমিটার কিমান হ'ব 26 সেন্টিমিটার অকমান চোৱাচোন তোমালোক এটো অকমান চোৱা প্লিজ চোৱা চাইখিনি মোক কবা সকলোৱে চোৱা ওকে স্টুডেন্টস এতিয়া চোৱা আমি চাও কোৱেশ্চন 15 কোৱেশ্চন 15 ত আমাক কি দিছে এবাৰ শুনাচোন সকলোৱে পঢ়া এবাৰ ইয়াত আমাক কৈছে যে শুনা এবিসিৰ কালি হল আমাক এবিসিৰ কালি আমাক কৈছে যে 30 বর্গ সেন্টিমিটার আৰু বিসি ভূমি সাপেক্ষে উচ্চতাৰ জোখ আমাক কৈছে 10 সেন্টিমিটার হলে বিসিৰ জোখ উলিয়াব লাগে ও মাই গশ এটো কোৱেশ্চন তোমালোকক দিব লাগিছিল কোৱাচোন কোৱা গুড কাৰণ মোৰ ষ্টুডেন্টে নই ক'ব যে স্যার এইবোৰ বস্তু আমি আগতেই পাই আহিছো তো পাৰিমেই সো আমাক কৈছে যে এটা এন্টায়ার ত্ৰিভুজ যাৰ এই ত্ৰিভুজটোৰ কালি আমাক কৈছে 30 সেন্টিমিটার স্কয়ার আৰু তাৰ ভূমি বিসি সাপেক্ষে যদি মই তাক নামকৰণ কৰো এ বি সি তাৰ ভূমি বিসি সাপেক্ষে তাৰ উচ্চতা এডি মানে এইটো ডি কিমান কৈছে এডি কৈছে এডিৰ জোখ কৈছে 10 সেন্টিমিটার এতিয়া তাৰ বিসিৰ জোখ ওলাব লাগে কিমান ইজি হয় কোৱা এটো হল তাৰ বেজ আৰু এটো কি এটো তাৰ উচ্চতা h তেন্তে আমি জানো যে হাফ ইনটু বেজ ইনটু হাইট হাফ ইনটু
বেজ ইনটু হাইট এইটো কৰিলে আমি পাই যাম আৰু এইটোৰ মান দিয়া আছে 30, তেন্তে এইকেইটা কৰিম আমি হৈ যাব। তো আমি লিখো দিয়া আছে কি, এইটো বহুত সহজ, তো মই শর্টকাট কৰি দিম। দিয়া আছে এটা ত্ৰিভুজৰ কালি কালি কি দিয়া আছে কোৱা, 30 সেন্টিমিটার স্কোয়ার। আৰু ইয়াৰ বিসি ভূমি সাপেক্ষে উচ্চতা, বিসি ভূমি সাপেক্ষে সাপেক্ষে উচ্চতার যোগ উচ্চতার যোগ যোগ কিমান দিয়া আছে আমাক, উচ্চতার যোগ এডি এডি ইকুয়াল কিমান দিয়া আছে 10 সেন্টিমিটার। এতেকে we need to find out BC ওলাব লাগে। যেহেতু ত্রিভুজটোৰ কালি কিমান 30 সেন্টিমিটার স্কোয়ার। এতেকে আমি কি লিখিব পাৰিম, হাফ ইনটু বেজ ইনটু হাইট ইকুয়াল 30। তো বহুৱা মান বহুৱা, BC টো কি হ'ব, হাফ টো হাফে আছে, বি টো হৈ যাব BC, আকৌ H টো কি হ'ব 10। গাধসকল বুজি পাই আছা? কোৱা। ওকে, তাৰপিছত চাও 30, তো মই কি কৰিম, এই যে 5 ইফালে 5 বাৰ যাব, তো আমি পাই যাম কিমান, BC ইকুয়াল কিমান পাম আমি, BC আৰু BC ইনটু 5 ইকুয়াল 30 এন্ড BC ইকুয়াল 30/5। তো BC মানে কি হয়ে যাব, BC মানে হয়ে যাব 6 সেন্টিমিটার। ইয়াত কি কাৰোবাৰ কিবা ডাউট আছে কোৱা। ইয়াত ডাউট থাকাৰ প্ৰশ্ন আছে নে ইয়াত, এইটো তেনেই সৰু তেনেই সহজ হয়নে নহয় কোৱা। গুড। তো ইয়াৰ পিছত যিবোৰ কুৱেশ্যনছ আছে আমি এইবোৰ পিছৰ পাৰ্টটোত আমি কৰিম, পাৰ্ট 2 হ'ব। তেন্তে কালি আমি এইকেইটা শেষ কৰি দিব পাৰিম। ধৰি লওক আজি আমি কৰিলো 15ৰ পৰা, তো আমাৰ আছে এইটো কিমান 24 নেকি নে 25, কালি শেষ হৈ যাব দিয়া। কালি আমি এইকেইটা শেষ কৰি দিম, অ'কে। তো কাৰোবাৰ যদি কিবা ডাউট থাকে তেন্তে মোক সুধিবা, আৰু তোমালোক ঠিক আছে মোক সুধিবা, অ'কে। কোৱা। এতিয়াই দি দিম, অ'কে, গুড।